প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছো। ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই। অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে, কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল। অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে, নট লেছ দেন 10 টাইমছ। তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা। তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলো। অসমত যোনে আহে দুটা নামটো শুনেই। ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হলে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে। তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে। এতিয়া তেওঁলোকে ৰাজনীতি কৰিব। গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব। মই এইটো বিষয় লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকো কিবা ক'লেও। আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছো।